নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোন বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ তিয়কৰ কলিয়াপানীৰ এখন বিশেষ বিদ্যালয়ত। হয়, যিখিনি সময়ত শিক্ষা এক ব্যাপক ব্যৱসায়লৈ পৰিণত হৈছে, যিখিনি সময়ত ৰঘুমলাৰ দৰে বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠিছে, যিসমূহ বিদ্যালয়ত লাখ লাখ টকা খৰচ কৰি সকলোৱে নিজৰ সন্তানক শিক্ষা দিবৰ বাবে আগবাঢ়ি আহিছে। অৰ্থাৎ যিখিনি সময়ত শিক্ষা কেৱল ব্যৱসায় হিচাপে বিবেচিত হৈছে, সেইখিনি সময়ত কিন্তু যোৰহাটৰ এই বিদ্যালয়খন কিছু ব্যতিক্ৰম হিচাপে দেখা পোৱা গৈছে। কিয়নো মই বৰ্তমান য'ত উপস্থিত আছোঁ, জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়। এই বিদ্যালয়খন জ্যোতিপ্ৰতাপ শিক্ষা ন্যাসৰ অধীনস্থ এনে এখন বিদ্যালয়, যিখন বিদ্যালয় সম্পূৰ্ণৰূপে বিনামূলীয়া। কিন্তু ৰ'ব, বিনামূলীয়া বুলি কওঁতে হয়তো আপোনাৰ মনলৈ আহিব পাৰে যে বিনামূলীয়া এই বিদ্যালয়খনত কেনেকুৱা ধৰণৰ শিক্ষাদান কৰা হয়। বিনামূলীয়া এই বিদ্যালয়খনত শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাদানৰ ক্ষেত্ৰত কিবা গাফিলতি কৰা হয় নেকি? যদি আপুনি সেয়া ভাবিছে তেন্তে আপুনি ভুল ভাবিছে। কিয়নো এইখন এখন এনে বিদ্যালয় যিখন অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ। মই যিহেতু কৈছিলোঁ যে এই বিদ্যালয়খন ব্যতিক্ৰম বিশেষ, কিয়নো এই বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় হৈ সম্পূৰ্ণৰূপে বিনামূলীয়া। যিখন বিদ্যালয়ত আপোনালোকে দেখিবলৈ পাব, এইফালে মোৰ নামঘৰ আছে, গুৰু আসন আছে। এই গুৰু আসনতে সদায় ছাত্ৰ ছাত্ৰীসকলে যেতিয়া প্ৰাৰ্থনা কৰি আহি গুৰু আসনত সেৱা কৰি তেওঁলোকে সোমাইহি এইসমূহ ক্লাছৰুমত, এইসমূহ শ্ৰেণীকোঠাত। আৰু উল্লেখযোগ্য কথাটো হ'ল, এই গোটেইকেইটা শ্ৰেণীকোঠাই সম্পূৰ্ণৰূপে ডিজিটেল শ্ৰেণীকোঠা। মই মোৰ ভিডিঅ' সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম। আপোনালোকে দেখিবলৈ পাব, এইটো সপ্তম শ্ৰেণী, ষষ্ঠ শ্ৰেণীলৈকে যিমানকেইটা শ্ৰেণীকোঠা আপোনালোকে ইয়াত দেখিবলৈ পাব, প্ৰত্যেকটো শ্ৰেণীকোঠাই কিন্তু বিশেষ, কিয়নো প্ৰত্যেকটো শ্ৰেণীকোঠাৰ নাম আছে। উদাহৰণস্বৰূপে এতিয়া সপ্তম শ্ৰেণীৰ কোঠাটোৰ সন্মুখত মই উপস্থিত আছোঁ। এই সপ্তম শ্ৰেণীকোঠাটোৰ নাম ৰখা হৈছে ডিব্ৰু চৈখোৱা। আৰু ডিব্ৰু চৈখোৱাৰ বিষয়ে ইয়াত এটা ছাত্ৰ ছাত্ৰীসকলে যাতে এই বিষয়ে অলপ জানিব পাৰে, তাৰ কিছু বিৱৰণ দিয়া হৈছে। আৰু আপোনালোকে দেখিবলৈ পাব, ইয়াত শ্ৰেণীকোঠা চলি আছে। তাৰ সমান্তৰালভাৱে মই এতিয়া আহিছোঁ অন্যটো শ্ৰেণীকোঠালৈ। এইটো হৈছে ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীকোঠা। ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীকোঠাটো আপোনালোকে দেখিবলৈ পাব দিখৌ নাম দিয়া হৈছে। অৰ্থাৎ প্ৰত্যেকটো শ্ৰেণীকোঠাই এটা ব্যতিক্ৰমী নামেৰে এই শ্ৰেণীকোঠাসমূহক নামাংকৃত কৰা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে দিখৌ হওক, ডিব্ৰু চৈখোৱা হওক, আমাৰ যিসমূহ সংস্কৃতি, আমাৰ যিসমূহ আচলতে আমাৰ সম্পদ, সেই সম্পদসমূহৰ বিষয়ে জানিব পাৰে। আৰু মই ছাৰ সোমাইছোঁ, মই পোনপ্ৰথমে এই শ্ৰেণীকোঠাটোলৈ সোমাই আহিছোঁ। আৰু মই যিহেতু উল্লেখ কৰিছিলোঁ যে এইটো এটা সম্পূৰ্ণৰূপে ডিজিটেল শ্ৰেণীকোঠা, মই মোৰ ভিডিঅ' সহযোগীক অলপ ভিতৰলৈ আহি দেখাবলৈ অনুৰোধ জনাম। আপোনালোকে দেখিবলৈ পাইছে, আমাৰ যিদৰে বিদ্যালয়সমূহত ব্লেকবৰ্ড ৰখা হয়, ইয়াত কিন্তু সেই সাধাৰণ ব্লেকবৰ্ডসমূহ আমি দেখিবলৈ নাপাওঁ। ছাৰ, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, এই বৰ্ডখনৰ সুবিধা কি? আচলতে আমাৰ সাধাৰণ যিবোৰ ব্লেকবৰ্ড থাকে তাৰ তুলনাত এইখনে কেনেকুৱা ধৰণে সহায় কৰে? প্ৰথম কথা হ'ল যে আমাৰ যিটো ট্ৰেডিশ্যনেল ব্লেকবৰ্ড আছিলে, চক পেঞ্চিলৰ ব্যৱস্থা আছিলে, এই ডাষ্টটি হয়, এই ডাষ্টটোৱে আমাৰ যিটো হেল্থৰ কথা আছে আৰু লেতেৰা পৰিৱেশ এটা সৃষ্টি হয়। আৰু তাত এবাৰ মোহাৰি দিয়াৰ পিছত এই বস্তুখিনি ছেভ হৈ নাথাকে। ইয়াতে সুবিধাটো কি, ইয়াত যেতিয়া আমি যিখিনি বস্তু ইয়াত এওঁলোকক আমি দেখালোঁ, কৰিলোঁ, এইখিনি আমি আকৌ ইয়াতে ছেভ কৰি ৰাখি থ'ব পাৰোঁ। আৰু এই বৰ্ডতে আমি যিহেতু আমাৰ ৱাইফাই কানেকশ্যন আছে, কানেক্ট কৰি আমি তেওঁলোকক কোৰ্চ ৰিলেটেড বিভিন্ন আমি বস্তু ইয়াত আমি ডাউনলোড কৰি তেওঁলোকক আমি দেখাই থাকিব পাৰোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিব বিচাৰিম, এই যে ব্লেকবৰ্ড, এইখন বৰ্ড আহিছে, তোমালোকে সুবিধা হৈছে নাই বুজি পাবৰ কাৰণে? হৈছে। এইখন বৰ্ডৰ পৰা লিখা আদি চব ভালদৰে লিখিব পাৰি, মোহাৰিব পাৰি, ছেভ কৰিব পাৰি। যোনবোৰ দৰকাৰী মানে লিখা হয়, সেইবোৰ ধুনীয়াকৈ ছেভ কৰি আকৌ পিছত চাই আমি আকৌ লিখিব পাৰোঁ। আৰু মই ছাৰ আছে, অধ্যক্ষ মহোদয়, মই ছাৰকো অকণমান আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈকে আহোঁ। হয়, খুব আচলতে এটা ব্যতিক্ৰম এই বিদ্যালয়খন। আপুনি অলপ ইফালে ঘূৰি ল'ব। বিদ্যালয়খন যথেষ্ট ব্যতিক্ৰম। আৰু আমি ছাৰৰ পৰা ইতিমধ্যে ছাৰে কৈছে এই বৰ্ডখনৰ সুবিধা। মই আপোনাক এই বিশেষ এখন বৰ্ডৰ কথা নুসুধো, মই গোটেই বিদ্যালয়খনৰ কথাই সুধিছোঁ। আমি দেখিবলৈ পাইছোঁ শ্ৰেণীকোঠাৰ নামসমূহো ডিব্ৰু চৈখোৱা, দিখৌ এনেকুৱা ধৰণে আছে। আৰু বিশেষকৈ প্ৰযুক্তিৰ যথেষ্ট প্ৰয়োগ হৈছে, কিন্তু প্ৰৱেশ কৰোঁতে নামঘৰৰ গুৰু আসনত সেৱা কৰি আহিছে। এই গোটেই সামগ্ৰিক পৰিকল্পনা আপোনালোকে কেনেকৈ কৰিলে, আৰু ইয়াৰ অন্তৰালত আপোনালোকৰ উদ্দেশ্যটো কি? আমাৰ মূল পৰিকল্পনাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ নিজৰ জাতিৰ, দেশৰ যিখিনি আমাৰ ঐতিহ্য, সংস্কৃতি, ইয়াৰ পৰা আগবঢ়াই নিয়া। আৰু যিটো এতিয়া আমাৰ বিশ্বত
যিমানখিনি উন্নত মানদণ্ডৰ শিক্ষা হৈছে সেই মানদণ্ডলৈকে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ এয়া আচলতে বিদ্যালয়খন কিয় ব্যতিক্ৰম মই এইকাৰণে কৈছোঁ কাৰণ পৰম্পৰাগত যিসমূহ শিক্ষা আছে সেয়া তেওঁলোকে প্ৰদান কৰিছেই আমাৰ যিসমূহ জাতীয় কৃষ্টি সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব লাগে ঢোল বজাবলৈ শিকাব লাগে খোল বজাবলৈ শিকাব লাগে সেয়াও তেওঁলোকে শিকিছে কিন্তু তাৰ সমান্তৰালকৈ পৃথিৱীখন আজি যিটো গতিত আগবাঢ়ি গৈ আছে প্ৰযুক্তিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আজি বিশ্ব যিটো পৰ্যায়ত গৈ উপনীত হৈছে সেই পৰ্যায়ত আচলতে আমি আমাৰ নতুন চামটোক লৈ যাবৰ কাৰণে তেওঁলোকক যিটো ভেটি প্ৰস্তুত কৰি দিব লাগে সেই ভেটি প্ৰস্তুত কৰি দিয়াৰ কামটো কিন্তু এই বিদ্যালয়খনে কৰিছে আৰু মই বৰ্তমান প্ৰতাপ দাক লগ পাইছোঁ দাদা পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ লোকেল 18লৈ খুব আচলতে আমি শুনি আছিলোঁ আজি নিজে প্ৰত্যক্ষ কৰিলোঁ আপুনি এটা খুব মহৎ কাম কৰি আছে যিটো কাম আচলতে আমি প্ৰশংসা কৰিবই লাগিব কাৰণ শিক্ষা আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ দিছে তাকো দিব লাগে কাৰণে দিয়া নিচিনাকৈ নহয় আচলতে সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ ডিজিটেল মাধ্যমেৰে হওক বা আমাৰ পৰম্পৰাগত মাধ্যমেৰে হওক সকলোখিনি আপুনি কৰাবলৈ চেষ্টা কৰিছে মোৰ প্ৰশ্নটো হ'ল আপুনি বিনামূলীয়াকৈ কৰিলে বিনামূলীয়াকৈ মই মানে সৰুতে মোৰ বৰ দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ মোৰ পঢ়াত বহুত অসুবিধা হৈছিলে সেই অসুবিধাৰ কাৰণে মই যিটো অসুবিধা যাতে মই অসুবিধা যিটো পাই পঢ়িব নোৱাৰিলোঁ আগবাঢ়ি যাব নোৱাৰিলোঁ যাতে আমাৰ অঞ্চলত এই যিখিনি কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে তাহাঁতি আগবাঢ়ি যোৱাত যাতে তেওঁলোক ঘৰৰ পৰা হেঙাৰ পঢ়াৰ কাৰণে তেওঁলোকৰ অভাৱে যাতে হেঙাৰ হ'ব নোৱাৰে সেইটো চিন্তা কৰি পিনে এইখিনি সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক যাতে মই মানৱ সম্পদ গঢ়িব পাৰোঁ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ ৰবটিক্স দিছোঁ ডিজিটেল বৰ্ড দিছোঁ আধ্যাত্মিক চিষ্টেম নামঘৰ দিছোঁ আমাৰ মেডিকেল চিষ্টেম আছে প্ৰত্যেকটো খেলা ধূলা গায়ন বায়ন সত্ৰীয়া এইবিলাক আমি ৰাস পাতিছোঁ এনেকুৱা প্ৰত্যেকটো অনুষ্ঠান আমি এনেকুৱাকৈ কৰিছোঁ যাতে আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালী যাতে প্ৰত্যেকটো টেলেণ্ট হ'ব পাৰে ইতিমধ্যে জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ যিসমূহ ডিজিটেল শ্ৰেণীকোঠা আপোনালোকে দেখিবলৈ পালে মই বৰ্তমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি যিটো কথা কৈ আছিলোঁ যে ৰবটিক্স এই বিদ্যালয়খনত ৰবটিক্সৰ যি পাঠদান এই শ্ৰেণীকোঠাটোতে কৰা হয় মই য'ত বৰ্তমান উপস্থিত আছোঁ মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম ৰবটিক্সৰ আচলতে পাঠ্যক্ৰমটো আমাৰ কাৰণে একেবাৰে এটা নতুন কথা কাৰণ আমি আমাৰ বিদ্যালয়ৰ পৰ্যায়ত আমি কেতিয়াও গম পোৱা নাছিলোঁ আজি দেখিবলৈ পাইছোঁ যন্ত্ৰ পাতিসমূহ দেখিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰোঁ আচলতে পাঠ্যক্ৰমটো কেনেকুৱা ধৰণৰ হয় আৰু ইয়াৰ শিক্ষা আপোনালোকে কেনেধৰণে প্ৰদান কৰে ৰবট বুলি ক'লে সাধাৰণতে কি হয় এনেকুৱা ধৰণৰ আমি এনেকুৱা মডেল এটাকে আমি বুজি পাওঁ যিহেতু ক্লাছ একদম 4ৰ পৰা আমি তেওঁলোকক বস্তুটো শিকাইছোঁ আমাৰ ইয়াত ৰবটিক্সটো আমি কি কৰিছোঁ ধৰক এতিয়া আমি কম্পিউটাৰে যিমানবিলাক বস্তু চলায় সেইটোক আচলতে ৰবটিক্স বুলি কয় ৰবটটোৰ পৰা ৰবটিক্সটো সেইটো ক্ষেত্ৰতে অকণমান বেলেগ আৰু ইংৰাজীত আপুনি এখন কিতাপ পাব কিন্তু অসমীয়াত বস্তুটো নাপায় আৰু ৰবটিক্সটো আচলতে আমাৰ ইয়াত আছিলে টেকন'লজিটো নতুনকৈ বস্তুটো এড কৰিছে আৰু আমি তেওঁলোকক কেনেকৈ আগবঢ়াই নিম সেইটো বস্তুৰ ওপৰত কথা ধৰক আমি আমাৰ কঁকালটোতে যোৰ আছিলে আমি যদি বেলেঞ্চ ওপৰত কৰিছিলোঁ তো ৰছী এডালত আপুনি দেখিব ল'ৰা ছোৱালী আগতে এনেকৈ কৰি পেলাই বেলেঞ্চটো কৰিছিলে তাৰপিছত তাৰ ধৰক ট্ৰেকত আহিলে যেনিবা চাইকেলখনত ঠিক তেনেকৈ কৰি পেলাই বেলেঞ্চ কৰিলে তাৰপৰা ৰেলৰ ট্ৰেকত যেনেকৈ বেলেঞ্চ কৰিলে ঠিক একেটা বস্তুকে আপুনি ৰ'পৱেত যেতিয়া বেলেঞ্চটো হ'ল সেইটো ৰবটিক্সত আহিলে কাৰণ কম্পিউটাৰৰ বস্তুটো তেনেকৈ তেওঁলোকক চলালে আমি ঠিক তেনেকুৱাকৈ একদম সৰুৰ পৰা তেওঁলোকৰ কথাবিলাক তেওঁলোকৰ কাৰণে চেপ্টাৰবিলাক ডেভেলপ কৰি পেলাই লৈ গৈছোঁ তাৰপিছত আমি তেওঁলোকক কি কৰোঁ বস্তুখিনি শ্ব' কৰাৰ পিছত তেওঁলোক দেখোঁ যে আচলতে চলিছে যে বস্তুটো তেওঁলোকক এটা ফ'ৰ্চ লাগে ধৰক কেবলটো যদি দেখাইছোঁ কেবল তেওঁলোকে দেখাই পেলাই আমি ইয়াতে বেলুনৰ ফ'ৰ্চ এটা ইউজ কৰিলে তেওঁলোকক কেনেকৈ বস্তুটো চলিছে আচলতে সেই বস্তুখিনি এটা ফেজকৈ তেওঁলোকক দিয়ে তাৰপিছত তেওঁলোকৰ কাৰণে আমাৰ 157টা মডেল আছে যিটো বস্তু তেওঁলোকে নিজে এজন সৰু ইঞ্জিনিয়াৰ হৈ পেলাই গোটেই কথাখিনি তেওঁলোকে নিজে নিজে ফিট কৰি পেলাই সৰু এজন ইঞ্জিনিয়াৰ হোৱাকৈ বস্তুখিনি কৰিবলৈ যত্ন কৰে এইটো আমাৰ লেভেল ৱাইজ আমি কৰি থৈছোঁ লেভেল 1 শ্ৰেণী হিচাপত হয় তাৰপিছত আমি যেতিয়া অকণমান ডাঙৰ হৈ যায় তেওঁলোকৰ লেভেল 4 আছে লেভেল 4ত আমি তেতিয়া তেওঁলোকক চাইকেল লৈ যাওঁ এয়া আচলতে যোৰহাটৰ এখন ব্যতিক্ৰমী বিদ্যালয় আৰু এই বিদ্যালয়খনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়েই তেওঁলোকে আধ্যাত্মিকতাৰ সৈতেও জড়িত হৈ আছে অসমীয়া সমাজ সভ্যতা সংস্কৃতিৰ সৈতেও জড়িত হৈ আছে আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে প্ৰযুক্তিৰ সৈতেও জড়িত হৈ আছে যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18